অখিল গগৈ ডাঙৰীয়াৰ অলপ মানসিক কষ্ট হৈছে বুলি মই অনুভৱ কৰোঁ। তেওঁ ভবা নাছিল কুশল দুৱাৰী ডাঙৰীয়া তাৰ পৰা প্ৰাৰ্থী হ'ব, কাৰণ কুশল দুৱাৰী ডাঙৰীয়া তাৰ স্থানীয় মানুহ, অখিল গগৈ ডাঙৰীয়া বাহিৰৰ মানুহ। অখিল গগৈ ডাঙৰীয়াই সমষ্টিত থকাতকৈ বেছি সময় দিয়ে কাজিৰঙা অৰ্কিড ৰিজৰ্টক। তেখেতৰ ব্যৱসায়স্থলীক বেছি সময় দিয়ে। সমষ্টিত যিমান সময় দিয়ে তেখেতৰ ব্যৱসায়স্থলী, তেখেতৰ ৰিজৰ্ট কাজিৰঙা অৰ্কিড পাৰ্কক বেছি সময় দিয়ে, নামনি অসমক বেছি সময় দিয়ে। কিন্তু এইবাৰ তেওঁ নামনি অসমলৈ ওলাবলৈ ভয় খাইছে। নামনি অসমৰ বিভিন্ন অঞ্চলত তেখেতৰ কেণ্ডিডেট আছে, আহিবলৈ কিহৰ কাৰণত ভয় খাইছে মই সেইটো সুধিব খুজিছোঁ। ডিঙতটো তেওঁ কেম্পেইন কৰিবলৈ আহিব লাগিছিল, গোৱালপাৰাত তেখেতে কেম্পেইন কৰিবলৈ আহিব লাগিছিল, দলগাঁৱত তেখেতে কেম্পেইন কৰিবলৈ আহিছিল লাগিব লাগিছিল। কিন্তু কিহৰ তাৰণাত তেওঁ নামনি অসমলৈকে আহিবলৈ ভয় খাইছে, অখিল গগৈ ডাঙৰীয়াক মই প্ৰশ্ন সুধিছোঁ। অখিল গগৈ ডাঙৰীয়াৰ অৱস্থা বহুত বেছি ভাল নহয়, কাৰণ শিৱসাগৰৰ জনতাই চৰকাৰৰ লগত থাকিব খুজিছে। অখিল গগৈ ডাঙৰীয়াটো চৰকাৰ বনাব নোৱাৰে, কংগ্ৰেছ দলেতো চৰকাৰ বনাব নোৱাৰে। চৰকাৰৰ লগত নাথাকাৰ ফলত এই সমষ্টিটোৱে চাফাৰ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে নিজে কাৰেংঘৰ বনাইছে। মই নিজে গৰাখহনীয়াৰ কাৰণে 300 কোটি টকা দিছোঁ, তাত অখিল গগৈ ডাঙৰীয়াৰ কোনো অৰিহণা নাই। অখিল গগৈ ডাঙৰীয়াৰ মোৰলৈকে এখন চিঠি আছে নেকি যে আপুনি মোৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত গৰাখহনীয়া ৰোধ কৰক? মই নিজে গৈ কৰিছোঁ, কাৰণ সেই মানুহখিনিৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, সন্মান আছে। খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, ভাৰতীয় মানুহ। গতিকে অখিল গগৈ ডাঙৰীয়া তাৰ পৰা আঁতৰিলেহে উন্নয়ন 3 গুণ হ'ব, 4 গুণ হ'ব, 5 গুণ হ'ব। ৰাইজে এই কথা বুজি পাইছে।